ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 ৰ কাৰণে গণিতৰ কেইটামান এমচিকিউ লৈ আহিছো আমি প্ৰশ্নখিনি অকমান চাওচোন প্ৰথম প্ৰশ্নটো সুধিছে এই চিত্ৰটা দেখাইছে কাষৰ চিত্ৰটোত কোণ a আৰু কোণ b ৰ মান কিমান হ'ব আমি যদি ছবিটো চাওঁ ছবিটো হৈছে এটা সমান্তৰিক আৰু কোণ a আৰু কোণ b হৈছে এই দুটা সমান্তৰিকৰ সন্নিহিত কোণ সমান্তৰিকৰ ধৰ্ম মতে সমান্তৰিকৰ সন্নিহিত কোণবোৰ হ'ল সম্পূৰক গতিকে কোণ a আৰু কোণ b ৰ মান হ'ব 180 ডিগ্ৰী গতিকে ইয়াৰ b নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ দুটা প্ৰশ্নটো চাওঁ আমি এজোৰ চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হলে চতুৰ্ভুজটো হ'ব এজোৰ যদি বিপৰীত বাহুৰ সমান্তৰাল হয় গতিকে চতুৰ্ভুজটো ট্ৰেপিজিয়াম হ'ব তিন নম্বৰ প্ৰশ্নটো চাওঁ আমি 12টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ সূত্ৰটো আছিল 2n - 4 * 90 ডিগ্ৰী আমি ইয়াত বাহু দিছে n = 12 গতিকে মই n ৰ ঠাইত 12 বহাই দিছো 2 লগত 12 পূৰণ কৰিলে হ'ব 24 24 ৰ 4 বিয়োগ কৰিলে হ'ল 20 আৰু 20 ৰ লগত আমি যদি 90 পূৰণ কৰো 1800 হ'ব ইয়াৰ অন্তঃকোণৰ সমষ্টি হ'ব 1800 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ এটা খৰভুজৰ মুঠ কৰ্ণৰ সংখ্যা খৰভুজৰ কৰ্ণৰ সংখ্যা উলিওৱাটো বহুভুজৰ কৰ্ণৰ সংখ্যা উলিওৱা সূত্ৰটো হৈছে n * n - 3/2 তো n টো হল বাহুৰ সংখ্যা খৰভুজটো 6টা বাহু আছে গতিকে n ৰ মানটো হ'ব 6 ইয়াত মই n ৰ মান 6 বহাই দিছো 6 - 3 6 পৰা 3 গলে 3 থাকিব 6 3 18 হৈ গল 18 যদি 2 এ হৰণ কৰো মই 9 হ'ব গতিকে এটা খৰভুজৰ কৰ্ণৰ সংখ্যা হ'ব 9 ইয়াৰ a নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোণটো এটা সমান্তৰিকৰ ধৰ্ম নহয় সন্নিহিত কোণবোৰ সম্পূৰক বিপৰীত কোণবোৰ সমান কৰ্ণৰ ডাল ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান আমি জানো যে সমান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক এটা সমান্তৰিকৰ ধৰ্ম হয় বিপৰীত কোণবোৰ সমান এটো সমান্তৰিকৰ ধৰ্ম কৰ্ণৰ ডাল ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় এটো সমান্তৰিকৰ ধৰ্ম আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান এটো সমান্তৰিকৰ ধৰ্ম নহয় আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান নহয় গতিকে ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটো চাওঁ আমি কাষৰ চিত্ৰৰ পৰা কোণ b ৰ মান হ'ব 6 নম্বৰ প্ৰশ্ন চাওঁ আমি কাষৰ চিত্ৰটোৰ পৰা কোণ b ৰ মান হ'ব আমি জানো যে সমান্তৰিকৰ এইকেইটা হ'ল সন্নিহিত কোণকেইটাৰ যোগফল হ'ব 180 ডিগ্ৰী এই কোণ b টো আৰু কোণ 20 ডিগ্ৰী এই দুটা কোণ আৰু 110 ডিগ্ৰী গোটেইকেইটা কোণ যোগ কৰিলে হ'ব 180 ডিগ্ৰী গতিকে 110 আৰু 20 যোগ কৰিছে 130 হৈছে 180 ডিগ্ৰী হৈছে 130 ডিগ্ৰী আমি পৰীক্ষান্তৰ কৰিছো মানে 180 পৰা 130 গলে 50 ডিগ্ৰী থাকিলে গতিকে কোণ b ৰ মান হ'ব 50 ডিগ্ৰী সমান্তৰিকৰ আটাইবোৰ কোণ সমান হলে সমান্তৰিকটো হ'ব সমান্তৰিকৰ যদি আটাইবোৰ কোণ সমান হয় গতিকে সমান্তৰিকটো হ'ব এটা আয়ত গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নটো চাওঁ আমি সমান্তৰিকৰ আটাইবোৰ বাহুৰ সমান দৈৰ্ঘ্যৰ হলে সমান্তৰিকটো হ'ব সমান্তৰিকৰ আটাইবোৰ বাহু যদি সমান দৈৰ্ঘ্য হয় তেতিয়াহ'লে সমান্তৰিক এটা ৰম্বাস হ'ব বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ দিছে a * (b + c) সমান a * b + a * c এই বিধিটো কি হয় বিনিময় বিধি হয় নে সহযোগ বিধি হয় নে বিতৰণ বিধি হয় নে এটাও নহয় এটো হ'ল যোগৰ ক্ষেত্ৰত বিতৰণ বিধি হ'ব গতিকে c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ কি বিধি প্ৰয়োগ হৈছে -4/5 + 0 = 0 + -4/5 এই বিধিটো হৈছে বিনিময় বিধি তলৰ কোণটো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ আমি যদি প্ৰথমটো চাওঁ এটো সমীকৰণ হোৱা নাই এটো এটা ৰাশি হৈছে 2x + 4 ইয়াত পদ দুটা আছে 2y + 4 এটো এটা ৰাশি হৈছে 9x + 6y এটো এটা দুটা চলকযুক্ত ৰাশি হৈছে কিন্তু এটা 2x + 4 = 9 এটো এটা সমীকৰণ হৈছে গতিকে ইয়াৰ পদও আছে এটা পদ দুটা আছে চলক এটা আছে গতিকে 2x + 4 = 9 এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ দুই নম্বৰটো শুদ্ধ উত্তৰ 10x + 7/4x = 2 সমীকৰণটো এটা সমাধান হ'ব আমি যদি সমীকৰণটো সমাধান কৰো আমি বৰ্গৰ গুণন কৰি দিছো 4x টো 2 লগত পূৰণ হ'ব 10x + 7 থাকিলে 4x টো 2 লগত পূৰণ কৰিলে 8x হ'ব আমি 8x টো পৰীক্ষান্তৰ কৰি দিছো 10x - 8x আৰু 7 টো পৰীক্ষান্তৰ কৰি ইফালে লৈ গৈছে মাইনাস হৈ গৈছে 10x ৰ পৰা 8x থাকিলে 2x থাকিব 2x = -7 গতিকে x ৰ মানটো হ'ব -7/2 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ y এটা অযুগ্ম সংখ্যা y ঠিক আগৰ সংখ্যাটো হ'ব
যদি কোনো এটা অযুগ্ম সংখ্যা তাৰ আগৰ সংখ্যাটো হয় তাৰ আগৰ সংখ্যাটো আমি সংখ্যাটোৰ পৰা 2 বিয়োগ কৰিব লাগিব গতিকে ইয়াৰ শুদ্ধটো হ'ব y - 2 m/2 -7 হলে m ৰ মানটো হ'ব আমি 2 টো 7 ৰ লগত পূৰণ হৈ যাব -14 হৈ যাব গতিকে c মানটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ -14 টো শুদ্ধ 15 প্ৰশ্ন চাও আমি দুটা অংকযুক্ত সংখ্যা তাৰ এককৰ ঘৰৰ অংকটো 4 আৰু দশকৰ ঘৰৰ অংকটো যদি y হয় তেন্তে সংখ্যাটো হ'ব আমাক দিয়া আছে এককৰ ঘৰৰ অংকটো 4 দশকৰ ঘৰৰ অংকটো y আমি সংখ্যাটো পাবলৈ হলে দশকৰ ঘৰৰ অংকটোৰ লগত 10 পূৰণ কৰিব লাগিব গতিকে দশকৰ সংখ্যাটো হ'ব 10y + 4 শুদ্ধটো হ'ব c নম্বৰটো 10y + 4 এটা সুষম বহুভুজৰ বহিস্থ কোণৰ জোখ 24 ডিগ্ৰী হলে বহুভুজটোৰ বাহু সংখ্যা বহুভুজৰ বহিস্থ কোণৰ যোগফল হ'ব 360 ডিগ্ৰী গতিকে বহিস্থ কোণ এটা দিয়া আছে 24 ডিগ্ৰী গতিকে আমি 360 টোক 24 এ হৰণ কৰি দিছো 15 হৈছে গতিকে বহুভুজটোৰ বাহু সংখ্যা হ'ব 15টা এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ দুটা অংকযুক্ত সংখ্যা এটাৰ দশকৰ ঘৰৰ অংকটো 5 আৰু এককৰ ঘৰৰ অংকটো x হলে সংখ্যাটো হ'ব দশকৰ ঘৰৰ অংকটো হৈছে 5 গতিকে সংখ্যাটো পাবলৈ হলে আমি দশকৰ ঘৰৰ অংকটোৰ লগত 10 পূৰণ কৰিব লাগিব 5 ৰ লগত 10 পূৰণ কৰিলে হৈ গ'ল 50 আৰু এককৰ ঘৰৰ অংকটো যোগ হৈ যাব 50 প্লাস x হৈ যাব গতিকে শুদ্ধটো হ'ব a নম্বৰটো এটা পঞ্চভুজৰ কৰ্ণ সংখ্যা আমি বহুভুজৰ কৰ্ণ সংখ্যা উলিওৱা সূত্ৰটো হৈছিলে n * n - 3/2 ইয়াত পঞ্চভুজ কৈছে পঞ্চভুজ মানে বহুভুজটোৰ বাহু সংখ্যা হ'ব 5 ডাল গতিকে n ৰ মানটো হ'ব 5 গতিকে 5 * 5 - 3 পাছত নিগল থাকিল 2 হৈ গ'ল আমি 2 2 কাটি দিলো থাকিলে 5 গতিকে পঞ্চভুজৰ কৰ্ণ সংখ্যা হ'ব 5 ডাল এই নম্বৰটো শুদ্ধ উত্তৰ আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো কি আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো হ'ব -1 √25 + √16 ৰ মান হ'ব আমি যদি √25 টো কৰো √25 টো আমি বৰ্গ কৰিলে 5 হ'ব যদি আমি √25 টো কৰো ইয়াত মান হ'ব 5 স্কয়াৰ তাৰ মানে 5 হ'ব আৰু যদি কৰো √16 টো কৰো √16 টো 4 ৰ বৰ্গ কৰিলে 4 হ'ব 5 + 4 কৰিলে হৈ যাব 9 গতিকে ইয়াৰ শুদ্ধটো হ'ব b নম্বৰটো এটা খৰভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা সূত্ৰটো আছিলে 2 n - 4 * 90 ডিগ্ৰী এৰ খৰভুজ কৈছে খৰভুজ মানে বাহু সংখ্যা হ'ব 6 ডাল n = 6 আমি বহাই দিছো এতিয়া 2 * 6 = 12 12 over 4 গলে 8 থাকিব আৰু 8 লগত যদি 90 পূৰণ কৰো 720 ডিগ্ৰী হ'ব d নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ এখনো চাও আমি 6x³ / x² আমি 6x³ / x² 6x³ টো আমি ভাঙি দিছো 6 * x * x² এতিয়া আমি যদি আমি x² কাটি দিও থাকিলে 6x গতিকে উত্তৰটো হ'ব a নম্বৰটো